মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাস 6ৰ ইংৰাজী বিষয়ৰ লেসন নাম্বাৰ 1ত থকা দা ৰেইনবো এইখন এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগৰে চাবা। কবিতাখনৰ নাম কি? কবিতাখনৰ নাম হৈছে দা ৰেইনবো। ৰেইনবো মানে হৈছে কি? ৰামধেনু। প্ৰথমে কি কৈছে? ওয়ার্ক ইন পেয়ার্স এন্ড মেক এ লিস্ট। ওয়ার্ক ইন পেয়ার্স মানে দলত কাম কৰা, এন্ড মেক আৰু তৈয়াৰ কৰা, এ লিষ্ট এখন তালিকা, অফ 3 গিফটস মানে তিনিটা অৱদান, অফ নেচাৰ মানে প্ৰকৃতিৰ, ডেট ইউ নো এবাউট যিবোৰ তোমালোকে জানা মানে প্ৰকৃতিয়ে দিয়া তিনিটা বস্তুৰ নাম তোমালোকে ইয়াত লিখিব লাগিব। মই ইয়াত লিখিছো, প্ৰথমে কি লিখিছো? ৰিভাৰ মানে নদী। তাৰপিছত কি লিখিছো? মাউণ্টেন মানে পৰ্বত। মাউণ্টেন মানে হৈছে কি? পৰ্বত। তাৰপিছত কি লিখিছো? ফৰেষ্ট। ফৰেষ্ট মানে জংঘল বা হাবি। তাৰপিছত কি কৈছে? নাও ৰিড দ্য পয়েম বিলো মানে এতিয়া তলত থকা কবিতাখন পঢ়া, এণ্ড ফাইণ্ড আউট আৰু বিচাৰি উলিওৱা, ইফ ইউৰ ৱাৰ্ডছ যদি তোমাৰ শব্দবোৰ, এই শব্দবোৰ মেচ দোজ ইন দ্য পয়েম মানে এই শব্দবোৰ কবিতাখনত আছে নেকি তোমালোকে বিচাৰি উলিওৱা। প্ৰথমে মই এখন এবাৰ পঢ়ি দিছো, তাৰপিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। দা ৰেইনবো boats sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier far than these. There are bridges on the rivers as pretty as you please, but the bow that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than this. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। দা ৰেইনবো। ৰেইনবো মানে হৈছে কি? ৰামধেনু। প্ৰথমে কি কৈছে? boats sail on the rivers। boats মানে নাওবোৰ। sail sail মানে হৈছে যাত্ৰা কৰে বা চলে। on on মানে হৈছে ওপৰত। rivers মানে হৈছে কি? নদীবোৰ মানে নাওবোৰ নদীবোৰত চলে। and ships sail on the seas। and মানে হৈছে আৰু, ships মানে হৈছে জাহাজবোৰ, sail মানে হৈছে যাত্ৰা কৰে বা চলে। on the seas seas মানে হৈছে সাগৰবোৰ আৰু জাহাজবোৰ সাগৰবোৰত চলে। but clouds that sail across the sky। but মানে হৈছে কিন্তু, clouds মানে হৈছে মেঘবোৰ, that মানে যিবোৰ, sail মানে হৈছে চলে বা যাত্ৰা কৰে, across মানে হৈছে চাৰিওফালে, the sky sky মানে হৈছে আকাশ, the sky মানে হৈছে আকাশখন, কিন্তু মেঘবোৰ গোটেই আকাশখনতে চলে। are prettier far than this। prettier মানে হৈছে কি? বেছি ধুনীয়া। far than this this মানে হৈছে এইবোৰ, মানে এইবোৰতকৈ বেছি ধুনীয়া। কোনবোৰতকৈ বেছি ধুনীয়া? এই নদীবোৰৰ ওপৰত যে নাওবোৰ চলে আৰু সাগৰবোৰৰ ওপৰত যে জাহাজবোৰ চলে, এইবোৰতকৈ মেঘবোৰ যে গোটেই আকাশখনতে চলে এইটো বেছি ধুনীয়া। তাৰপিছত there are bridges on the rivers। there are bridges bridges মানে হৈছে কি? দলংবোৰ। on the rivers rivers মানে হৈছে কি? নদীবোৰ। on the rivers মানে নদীবোৰৰ ওপৰত, মানে নদীবোৰৰ ওপৰত যে ব্ৰিজবোৰ আছে, নদীবোৰৰ ওপৰত যে দলংবোৰ আছে। as pretty as you please please মানে হৈছে কি? প্লিজ মানে অনুগ্ৰহ কৰি, কিন্তু ইয়াত হ'ব সুখ দিয়ে, মানে নদীবোৰৰ ওপৰত থকা ধুনীয়া ধুনীয়া দলংবোৰে আমি যিমানে বিচাৰোঁ সেইবোৰ আমাক সিমানে সুখ দিয়ে। তাৰপিছত but the bow that bridges heaven। but মানে হৈছে কিন্তু, bow মানে হৈছে ধনু, কিন্তু ইয়াত হ'ব ৰামধেনু। that মানে যিখনে, bridges মানে দলং নিৰ্মাণ কৰে, heaven heaven মানে সৰগ, কিন্তু এই ৰামধেনুখন যিখনে সৰগত কি কৰে? দলং নিৰ্মাণ কৰে। and overtops the trees overtops overtops মানে হৈছে বহুত ওপৰত, the trees trees মানে হৈছে গছবোৰ, মানে এই গছবোৰৰ পৰা বহুত ওপৰত থকা এই ৰামধেনুখনে সৰগত দলং নিৰ্মাণ কৰে। তাৰপিছত and builds a road from earth to sky is prettier far than this। and মানে হৈছে আৰু,
বিল্ডস মানে তৈয়ার করে বা নির্মাণ করে, এ রোড মানে এটা রাস্তা, ফ্রম মানে হৈছে পৰা, আৰ্থ মানে পৃথিৱী, টু স্কাই মানে আকাশলৈ। আৰু এই ৰামধেনুখনে কি কৰে, পৃথিৱীৰ পৰা আকাশলৈ যোৱাৰ এটা ৰাস্তা নিৰ্মাণ কৰে। ইজ প্ৰেটিয়াৰ ভাৰ দেন দিছ, ইজ প্ৰেটিয়াৰ মানে হৈছে বেছি ধুনীয়া, বেছি সুন্দৰ, ভাৰ দেন দিছ মানে এইবোৰতকৈ বেছি ধুনীয়া। এইবোৰ মানে কোনবোৰ, এই নদীবোৰৰ ওপৰত যে ধুনীয়া ধুনীয়া ব্ৰিজ থাকে, ধুনীয়া ধুনীয়া দলং থাকে, ৰামধেনুখনে সৰগত যিখন দলং নিৰ্মাণ কৰে এইখন বহুত বেছি ধুনীয়া। এই কবিতাখন কোনে লিখিছে, খ্ৰীষ্টিনা জৰ্জিনা ৰছেটি। তোমালোকে নামটো মনত ৰাখিবা। এই কবিতাখনত কবিয়ে কি ক'ব বিচাৰিছে যে আমি যিবোৰ ধুনীয়া ধুনীয়া বস্তু নিৰ্মাণ কৰোঁ, আমি ধুনীয়াকৈ ঘৰ বনাওঁ, তাৰপিছত ধুনীয়া ধুনীয়া দলং বনাওঁ, এইবোৰতকৈ যিবোৰ প্ৰকৃতিয়ে সৃষ্টি কৰা, অৰ্থাৎ যিবোৰ ভগৱান বা ঈশ্বৰ বা আল্লাই বনাইছে সেই বস্তুবোৰ বেছি ধুনীয়া।